মৰিয়নিত এইবাৰ চাহ শ্ৰমিকৰ আৰ্তনাদ ডেৰ মাহে প্ৰাপ্য মজুৰি আৰু ৰেচনৰ পৰা বঞ্চিত শ শ চাহ শ্ৰমিকৰ হাহাকাৰ পুৱাই বেতন বঞ্চিত শ্ৰমিকে সাব্যস্ত কৰিলে প্ৰতিবাদ মৰিয়নিৰ হুলুংগুৰি চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এইদৰে শ শ বেতন বঞ্চিত শ্ৰমিকে সাব্যস্ত কৰিলে প্ৰতিবাদ ডেৰ মাহে এইসমূহ চাহ শ্ৰমিক বঞ্চিত হৈ আছে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে ৰেচনৰ পৰা যাৰ বাবে আটছাৰ ভগ্নী সংগঠন আটুৰ সহযোগত শ শ বেতন বঞ্চিত শ্ৰমিকে এইদৰে শনিবাৰে পুৱাৰ ভাগত সাব্যস্ত কৰে প্ৰতিবাদ উল্লেখ্য যে এনজিঅ' ইউলে কোম্পানীৰ মালিকাধীন এই বাগিচাখনৰ চাহ শ্ৰমিকসকলে ডেৰ মাহ ধৰি প্ৰাপ্য মজুৰি আৰু ৰেচন লাভ নকৰাত তেওঁলোকৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা কিন্তু প্ৰতি মুহূৰ্ততেই চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত এতিয়া শ্ৰমিকে প্ৰতিবাদ কৰিবলগীয়া হৈছে শ্ৰমিকৰ প্ৰতিবাদৰ প্ৰতি কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষ অথবা মন্ত্ৰী বিধায়কৰ নিৰ্বাচন আহিলে শ্ৰমিকৰ কথা মনত পৰা বিজেপি চৰকাৰ এতিয়া নিমাত আৰু এইদৰে চাহ শ্ৰমিকে এইবাৰ প্ৰতিবাদ কৰিছে প্ৰাপ্য দৰমহা বিচাৰি আজি অসম চৰকাৰে হতাদুল ভজোৱা নিচিনা কথা আমি কিছুমান কথা আমি জানিব পাৰিছো আমি এই চাহ বাগিচাত হুলুংগুৰি চাহ বাগিচাত আজি আহিলো শ্ৰমিকৰ আমি বহুতখিনি কথা সমস্যা আমি জানিব পাৰিলো যোৱা বোলে ডেৰ মাহ ধৰি তেওঁলোকৰ দৰমহা দিয়া নাই আৰু আগতো তেনেকৈ কৰি তেওঁলোকে এমাহৰ দৰমহা দিয়ে বা এটা ফৰ্টনাইটৰ দৰমহা দিয়ে আৰু বাকীখিনি দৰমহা তেওঁলোকে নিদিয়ে এনেকৈ শ্ৰমিকবিলাকক তেওঁলোকে বোলে চলাই লৈ গৈ আছে কিন্তু শ্ৰমিকে আজিলৈকে তেনেকুৱা অশান্তি বা তেনেকুৱা আন্দোলন কৰা নাই যাৰ কাৰণে কোম্পানীৰ কিবা ক্ষতি হ'ব আজি শ্ৰমিকসকলে তেনেধৰণেই পেটত গামোচা মাৰি কাম কৰি আছে এয়া বৰ লজ্জাজনক বিষয় আৰু চৰকাৰখনে যিমান কৈ থাকে যে শ্ৰমিকৰ সমস্যা সমাধান কৰিছোঁ শ্ৰমিকক এম্বুলেন্স দিছোঁ শ্ৰমিকসকলৰ কাৰণে ইটো কৰিছোঁ সেইটো কৰিছোঁ অৰুণোদয় দিছোঁ আমুক দিছোঁ তামুক দিছোঁ কিন্তু তেওঁলোকে নিজ চকুৰে আজি চাওক আপোনালোকৰ মাধ্যমেৰে চাওক যে শ্ৰমিকৰ অৱস্থা কেনেকৈ হৈ আছে এয়া ভাৰত চৰকাৰৰ বাগান ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত কৰা এটা বাগান যি বাগান আজি তেওঁলোকে কৈছে কোম্পানীয়ে লছ খাইছে ক'ত লছ খাইছে কেনেকৈ লছ খাইছে হিন্দুস্তান লিভাৰ টাটাই ইমান ধুনীয়াকৈ তেওঁলোকৰ চাহ বাগিচাবিলাক চলাই নিছে ইয়াত লছ হোৱাৰ কাৰণটো কি নিশ্চয় তেওঁলোকৰ কোনোবাই ডিএম চিএম তেওঁলোকে পকেটত পইচা ভৰাব লাগিব নহ'লে ভাৰত চৰকাৰ নিশ্চয় ইয়াৰ পৰা পইচা তেওঁলোকৰ পকেটত লৈ যোৱা হ'ব নহ'লে এই চাহ বাগিচাখন কেতিয়াও ডুবি নাযায় মই জানো আৰু আমাৰ বিশ্বাস আছে যদি টাটা মেগৰে যদি ভালকৈ চলিছে হিন্দুস্তান লিভাৰ ভালকৈ চলিব পাৰিছে তেতিয়া নিশ্চয় এই বাগিচাখনো ভালকৈ চলিব গতিকে আমি আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে শ্ৰমিকসকলে পাবলগীয়া তেওঁলোকৰ প্ৰাপ্য তেওঁলোকৰ যি দৰমহা যি তেওঁলোকে খাই জীয়াই থাকিবলগীয়া যি তেওঁলোকৰ পাবলগীয়া যিখিনি খাদ্য যাতে তেওঁলোকে পায় এয়া আমাৰ অনুৰোধ অন্যথা কিন্তু আমি জংগী আন্দোলন ল'বলৈ আমি বাধ্য হ'ম বৰ দুখ লাগিছে আজি তেওঁলোকে কাম কৰা ধন তেওঁলোকে পোৱা নাই প্ৰাপ্য পোৱা নাই তেওঁলোকে ভোকত থাকিলে আমিও ভোকত মৰোঁ কাৰণ মই এজন সেই চাহ বাগিচাত কাম কৰা শ্ৰমিকৰ সন্তান আমি আজি খুব দুখ প্ৰকাশ কৰিছোঁ খুব বেয়া লাগিছে নিজকে যে তেওঁলোকৰ ভোকত আছে আজি ডেৰ মাহ দিন তেওঁলোকৰ দৰমহা পোৱা নাই আৰু ভোকত তেওঁলোকে কিন্তু কাম কৰিছে একো ক্ষতি নকৰাকৈ কাম কৰিছে ইমান মৰমেৰে কৰিছে গতিকে ভাৰত চৰকাৰ অসম চৰকাৰ তেওঁলোকৰ কথা ভাবিব লাগিব আৰু প্ৰতিটো দৰমহা যিবিলাক তেওঁলোকে এটা এটা পাই তেওঁলোকক দিয়াৰ ব্যৱস্থা সোনকালে কৰক আৰু যিবিলাক তেওঁলোকে সমস্যা জনাইছে যিবিলাক ঘৰ ভাঙি গৈছে ঘৰৰ কাৰণে তেওঁলোকে মেৰামতি কৰি নিদিয়ে চিকিৎসাৰ বাবদ যিখিনি টকা আছিলে সেইখিনিও তেওঁলোকে নিদিয়ে বুলি আমি জানিব পাৰিছোঁ এইখিনি সমস্যা অতি শীঘ্ৰে সমাধান কৰক অন্যথা কিন্তু অহা 3 দিন বা 4 দিনৰ ভিতৰত আমি এই জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম তেতিয়া কিন্তু ভাৰত চৰকাৰ বা অসম চৰকাৰ আমাক ক'ব নোৱাৰিব যে আপোনালোকৰ কাৰণে কোম্পানী আজি লছ খাইছে আপোনালোকৰ কাৰণে আজি আমাৰ ক্ষতি হৈছে আমি অতি শীঘ্ৰে এই সমস্যাখিনি সমাধান কৰিবলৈ আহ্বান জনালোঁ নহ'লে নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ কিন্তু তেওঁলোকে ভালকৈ পাব लेकिन हमदेर को उतना दिन दरमहा नहीं छे हलो हमरा बागान में काम करे आही हमरा की खाइ काम कुछ हमदेर के मैनेजर नहीं जान छिन रेशनो नहीं दिछे दरमहाओ नहीं दिछे किंतु हमरा बागान से कुछ सा ढिके सा गाने को हमरा सीजाय सुजो को हलो खाइ कोनार हमरा काम करछे हमरा बागान में पात बिसी लंबा हो जाबे बेया हो जाबे बिल्कुल हमरा बागान में काम करे आही कामे खुटिया नहीं करछे हलो हमदेर के साहेब तो दरमहा नहीं दिछे तार हमरा की उपाय करब हमरा ई बागान में काम कर बेलो बागान काम गेले त हमदेर के नहीं दिबे कोन बागान बेले बागान गेले धरे ने बेलो हलंगुड़ी बागान लागे
কি ক'ব যেটো আপুনি হুলুংগুৰি চাবা যদি অৱস্থা নোহোৱাত কৈছে তেওঁলোকে 3টা দৰমহা পোৱা নাই কৈছে 45 দিনৰ ৰেচন পাতি নাই যেটো কি ক'ব আপুনি হয় এই ভাৰত চৰকাৰৰ অধীনস্থ হুলুংগুৰি চাহ বাগিচাত আজি প্ৰায় 3 মাহ ধৰি তেওঁলোকে দৰমহা পোৱা নাই পাখেকিয়া যেটো দৰমহা পায় তেওঁলোকে 15 দিনত হেয়া দৰমহা তেওঁলোকে পোৱা নাই যি স্থলত আমাৰ শ্ৰমিক ৰাইজে মানে যদি এটা দৰমহা তেওঁলোকে নাপালে তেওঁলোকৰ ঘৰৰ চৌকা জ্বলিব নোৱাৰে তেওঁলোকে ভাতত মানে কি খাব হেতুৰ চিন্তা কৰিব লগা হয় তেনে স্থলত আজি ইমান দিনে তেওঁলোকে দৰমহা পোৱা নাই এটো অতিকৈ দুখৰ বিষয় লগতে তেওঁলোকে ৰেচন পাতিও তেওঁলোকে পোৱা নাই হয় চৰকাৰে কৈ থাকে যে আমি বহুত কৰিছো আমি বিদ্যালয় খুলি দিছো কিন্তু তাৰ পিছতো যদি তেওঁলোকৰ পেটত ভাত নাথাকে তেওঁলোকে বিদ্যালয়লৈ যাব কেনেকে আৰু মই চৰকাৰক এটো আৰু এটা কথা ক'ব বিচাৰো আমি শ্ৰম মন্ত্ৰী বনাইছো আমি শ্ৰমিকসকলৰ দুখসমূহ সমস্যাসমূহ বুজি তেওঁলোকে হেখিনি সমাধান কৰিবৰ বাবে কিন্তু আমি হেতু কিন্তু আজিলৈকে আমি দেখা পোৱা নাই তেওঁলোকে অকল মন্ত্ৰী বিধায়ক হোৱাৰ পিছত শ্ৰমিকসকলক পাহৰি যায় আৰু তেওঁলোকৰ সমস্যাভাৱে ৰৈ যায় সেইকাৰণে আমি হকিয়াই দিছো ইয়াৰ আমি পৰিচালককো হকিয়াই দিছো লগতে ভাৰত চৰকাৰ অসম চৰকাৰকো হকিয়াই দিছো অতি শীঘ্ৰে যাতে শ্ৰমিকৰে অসুবিধাসমূহ দূৰ কৰক তেওঁলোকক মজুৰিসমূহ নিয়মীয়াভাৱে তেওঁলোকক মজুৰি দিয়ক কাৰণ তেওঁলোকে কৈ আছে যে তেওঁলোকৰ পাতটো তেওঁলোকে ভালদৰে হৈ আছে তেওঁলোকে ভালদৰে কাম কৰি আছে যি ধৰণে তেওঁলোকে নিজৰ কষ্টখিনি তেওঁলোকে কৰি আছে কিন্তু তাৰ বিনিময়ত যেটো তেওঁলোকৰ প্ৰাপ্য হয় সেই প্ৰাপ্যখিনি কিন্তু তেওঁলোকে আজি পৰ্যন্ত পোৱা নাই হেহে অতি শীঘ্ৰে তেওঁলোকে দিয়ক নতুবা আমি কিন্তু ইয়াতকৈ অধিক আৰু আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছো নতুবা আমি কিন্তু জংগী আন্দোলন কৰিবলৈ কিন্তু আমি বাধ্য হ'ম শ্ৰমিকৰ ওপৰত শোষণ নীতি নচলিব আঠুৱা জিন্দাবাদ নচলিব চাহ শ্ৰমিকৰ শোষণ নীতি নচলিব দৰমহা নিয়মিত কৰাৰ ব্যৱস্থা কৰক দৰমহা নিয়মীয় কৰাৰ ব্যৱস্থা কৰক জিন্দাবাদ 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 আমাৰ দাবী মানি লওক আটুৱা জিন্দাবাদ মহিলা সমিতি জিন্দাবাদ यहाँ ये 1 घंटा 2 घंटा आंदोलन ना হবে আমরা ম্যানেজারের সঙ্গে কথা পাতবো দেখি ম্যানেজারে কি বলে যদি কোনো নাই হয় তো সোমবার সকালে কিন্তু কি হবে ওটা ওরা জানে আর যদি সোমবার সকালে নাই হয় আমরা জানাই করে আমরা বাগান যাই কথাগুলা বতরাগুলা দেই করে একটা নিশ্চয় একটা এরকম আন্দোলন লিব যেটা আন্দোলনে বাধ্য হব লাগিব সরকারে যে এদের পয়সাগুলা আমরা দিব লাগিব আর এদের দরমাগুলা দিব লাগিব জন সরকারটা বাধা করে 351 টাকা আমাদের হাজরা দিব জন সরকারটা বাধা করে যে শ্রম শ্রমিকের সমস্যা আমরা সমাধান করে দিব চাহ শ্রমিকের কোনো সমস্যা নাই থাকবে আমরা অ্যাম্বুলেন্স দিচ্ছি আমুক দিচ্ছি তামুক দিচ্ছি তো ভাই আমাদের পেটের খানাটা কই আমাদের রেশন কই আমাদের দরমা কই আমরা ছেনাগিলা কি কম বুঝবো কিবা আমরা ছেনাগিলা মরবো লাগিব নাকি আমরা মরবো লাগিব নাকি তোরা 1 লাখ টাকা দরমা পাবি ওই মেনাহারি বাংলায় থাকবি আর আমরা ওই যে পানি গিরা ঘরটায় আমরা আছি ওরা টুকুটাও চিন্তা করছে না আমরা কিরকম আছি বলে করে আজ ওগুলাস বেশি নাই দিচ্ছে নাই দিয়ে করে আমাদের পেটটাও খানা দিতে হলে বেয়া পাচ্ছে তো এরকম করে থাকতে না হবে তোরা ওগুলো বুঝে পা এত মরম করতে আমরা নাই পারবো তোরা পারলো আমি নাই পারবো তোরা মা গিলা পা সিধা সিধি কথা তখন কিন্তু কালি আমরা সোমবারে যদি বাইচান্স নিয়ে আসি আমরা কিন্তু ম্যানেজারকে প্রশ্নটা ভালতে হেরি করা হবে আমরা নিশ্চয় পাবো আর একটা দরমাই নহয় 3টা দরমা পাওয়ার আছে 3টা দিবই লাগিব আমাদের খড়ি পয়সাও দিব লাগিব আমরা ছাড়বার নাই আজি আমরা আছে কি আমরা ম্যানেজারকে লক করে দেখি ব্যুরো রিপোর্ট এনি টক্স।